নমস্কাৰ, স্বাগতম আৰু এটা নতুন ভিডিঅ'ৰ মাজলৈ। যিহেতু পিংকু হাজৰিকাৰ খবৰ আপোনালোকক মই প্ৰচাৰ কৰি আছিলোঁ, পিংকু হাজৰিকাৰ খবৰ আপোনালোকক প্ৰতিদিনে দি আছিলোঁ, ক'ত কি হৈছিলে, কি ধৰণে। যিহেতু তেখেতৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত যিহেতু তেখেতৰ মৃতদেহ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিলে। প্ৰেৰণ কৰাৰ পাছত যিহেতু ডিব্ৰুগড় মেডিকেল কলেজত তেখেতৰ মৃতদেহ পোষ্টমৰ্টমৰ কাৰণে ফৰেনচিক লেবত পঠাইছিলে আৰু গতিকে তাৰ পৰা আহি যি তেখেতৰ নষ্ট দেহ যিহেতু তেখেতৰ ঘৰত নিজৰ বাসগৃহত উপস্থিত অনাৰ পাছত যিহেতু মাঝৰাতি তেখেতৰ সেই নষ্ট মৃতদেহ আহি তেখেতৰ বাসগৃহত উপস্থিত অনাৰ পাছত গাঁৱৰ ৰাইজ আৰু পৰিয়ালবৰ্গ মিলি তেখেতৰ যিখিনি শেষৰ কাৰুকাৰ্য আছিলে, যিহেতু আমাৰ সমাজত আপোনালোকে জানে শেষত কি কৰা হয়, গতিকে তেখেতৰ যিখিনি শেষৰ কাৰ্যসূচী আছিলে সম্পন্ন কৰিলে। এটা খুব দুখ লগা বিষয় আৰু সেই দিনাই মানে মাজনিশা তেখেতক মৃতদেহ বাসগৃহত অনা হৈছে আৰু প্ৰথম সন্ধিয়া মানে 8 বাজি কিমান মিনিটত তেওঁলোকৰ যোনজন বন্ধু আছিল তেওঁলোকক ন্যায় জিম্মাত প্ৰেৰণ কৰা হৈছে। ঘটনাটো এটা ৰহস্যজনক ঘটনা, আপোনালোকক প্ৰতিটো খবৰ দিব চেষ্টা কৰিম, চাই থাকিব।